23 জন ক্রোমোজোম দুই ভাগ হয়ে যায় মানে 23 দুই ভাগ হয় কেটে হয় 23টা হয় ঠিক তেনেদৰে 23 জন দুই ভাগ হয় 23টা 23টা যত ইয়াতে কি আছে 22টা আছে দৈহিক আর এটা আছে কি লিঙ্গ তার মানে এই যে লিঙ্গ ক্রোমোজোম এক জোড় আছে প্রজননের সময় এই দুটো কি হইব ভাগ ভাগ হইব x x x এনেকে ভাগ ভাগ হইব ভাগ ভাগ হৈ গলে মানে ডিপ্লয়েড আছিল কি হৈ যাব ডিপ্লয়েড গুলা কি হৈ যাব হ্যাপ্লয়েড কোন কৰি সব ছিল দুটা থাকিলে একলগ হয় লিঙ্গ ক্রোমোজোম দুটা একলগ থাকিলে তাক হয় ডিপ্লয়েড আৰু ভাগ হৈ এটা এটা যেতিয়া হৈ যাব প্ৰজননৰ সময়ত কলহে ভাগ হয় তেতিয়া প্ৰজনন কৰা হয় সন্তান জন্ম হোৱাৰ কাৰণে তো প্ৰজননৰ সময়ত ভাগ হৈ যাব কি হৈ যাব হ্যাপ্লয়েড হৈ যাব অকলে অকলে হৈ যাব x x x y বেলেগ বেলেগ হলে তেতিয়া কি হ'ব সন্তান জন্ম হোৱাৰ কাৰণে সন্তান জন্ম হ'ব এই সন্তানৰ দেহত নতুনকৈ লিঙ্গ ক্রোমোজোম সৃষ্টি হ'ব যে লিঙ্গ ক্রোমোজোম পিতৃৰ পৰা আহিব মাতৃৰ পৰা আহিব পিতৃৰ পৰা যদি x মাতৃৰ পৰা যদি x আহে পিতৃৰ পৰা যদি x আহে দুটা যদি একলগ হয় প্ৰজননৰ সময়ত ইফালে মাতৃৰ দেহত আছে x x দুটা পিতৃৰ দেহত আছে x y দুটা এতিয়া প্ৰজনন যেতিয়া হ'ব মাতৃৰ দেহত দুটা আছে দুটা দুই ভাগ হৈ কি হ'ব এটা x x বলে পিতৃৰ দেহত দুটা আছে x y এই দুটা দুই ভাগ হৈ অকলে যাব x y বেলেগ বেলেগ হৈ যাব এতিয়া কিও বেলেগ বেলেগ যেতিয়া হ'ব ইয়াৰ পৰা এটা আহিব ইয়াৰ পৰা এটা কি হ'ব এজোৰ হৈ এটো কাৰ লিঙ্গ ক্রোমোজোম সন্তানৰ হ'ব সন্তানৰ যে হ'ব এটো এটা আহিব পিতৃৰ পৰা এটা আহিব মাতৃৰ পৰা তো এই এটা এটা আহিব যদি মাতৃৰ পৰা x আহে এটাটো আৰু পিতৃৰ পৰা যদি x আহে তাহলে কি হ'ব x x হ'ব না x x যদি হয় তাহলে এটো কি হৈছে মাতৃ মানে ছোৱালী হ'ব এটো তাহলে কি হ'ব ছোৱালী যদি দুয়োজন পিতৃ মাতৃ দুয়োজনৰ পৰা XX ক্রোমোজোম আহে যেগুলা কি হ্যাপ্লয়েড ক্রোমোজোম দুয়োজনৰ পৰা XX আহিলে এই XX এ লগ হৈ XX ক্রোমোজোমৰ জোড় গঠন কৰিব আৰু এনেকে কি হ'ব ছোৱালী সন্তানৰ জন্ম হ'ব আৰু যদি পিতৃৰ ফালৰ পৰা Y যায় মাতৃৰ পৰা অকল X আহিব পাৰিব যেহেতু দুটা XX আছে যদি পিতৃৰ ফালৰ পৰা Y ক্রোমোজোম আহে আৰু মাতৃৰ ফালৰ পৰা X আহে তাহলে কি হ'ব XY কি হ'ব তাহলে আগৰ দৰে লৰা হ'ব কি হ'ব লৰা হ'ব এনেকৈ লৰা আৰু ছোৱালী সন্তানবিলাক জন্ম হয় বুলি কোৱা হৈছে গতিকে লৰা আৰু ছোৱালী সন্তান যে জন্ম হয় এই ক্ষেত্ৰত কি কৰে কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় লৰা আৰু ছোৱালী হয়তো লিঙ্গ ক্রোমোজোমৰ হয় লিঙ্গ ক্রোমোজোমে নিৰ্ধাৰণ কৰে যে নতুনকৈ হোৱা সন্তানটো লৰা হ'ব নে ছোৱালী হ'ব লিঙ্গ ক্রোমোজোমে নিৰ্ধাৰণ কৰে যদি পিতৃৰ ফলত থকা প্ৰধানকৈ পিতৃৰ লিঙ্গ ক্রোমোজোমে নিৰ্ধাৰণ কৰে প্ৰধানকৈ পিতৃৰ লিঙ্গ ক্রোমোজোমে নতুনকৈ হোৱা সন্তানটো লৰা হ'ব নে ছোৱালী হ'ব সেইটো নিৰ্ধাৰণ কৰে কাৰণ পিতৃৰ ফালৰ পৰা যদি x যায় মাতৃৰ ফালৰ পৰা যদি অকল x আহিব পিতৃৰ ফালৰ পৰা x হলে সেইটো কি হ'ব ছোৱালী সন্তান কাৰণ x and x ছোৱালী সন্তান আৰু পিতৃৰ ফালৰ পৰা y গলে কি হ'ব x and y কি হ'ব লৰা হৈ যাব x and y কি হৈ যাব লৰা এনেকৈ নতুনকৈ হোৱা সন্তানটো লৰা বা ছোৱালী হয় তো তোমালোকে ধুনীয়াকৈ ব্যাখ্যা কৰিব পাৰিবানে তো এনেকুৱা যে প্ৰজননৰ সময়ত মাতৃৰ ফালৰ পৰা প্ৰথমতে এনেকৈ ক'ব লাগিব মাতৃৰ দেহত থকা লিঙ্গ ক্রোমোজোম হল XX আৰু পিতৃৰ দেহত থকা লিঙ্গ ক্রোমোজোম হল XY প্ৰজননৰ সময়ত
ডারউইনে আমার বংশগতির সূত্র করেছিল বা বংশগতি সম্পর্কে অধ্যয়ন করেছিল মেন্ডেলিফে বংশগতি সম্পর্কে অধ্যয়ন করেছিল মেন্ডেলিফে বংশগতি সম্পর্কে মেন্ডেলে বংশগতি সম্পর্কে অধ্যয়ন করেছিল আর ক্রমবিকাশ সম্পর্কে অধ্যয়ন করেছিল ডারউইন তো ক্রমবিকাশ কি আর বংশগতি কি ডারউইন পরীক্ষা কিন্তু আহে বা কুইজত আহে ক্রমবিকাশের সূত্র কোনে এক করেছিল বা ক্রমবিকাশের ধারণা কোনে এক করেছিল আমার ডারউইনে এক করেছিল ক্রমবিকাশের ধারণা আর বংশগতির সূত্র কোনে এক করেছিল বা মেন্ডেলে এক করেছিল গ্রেগর জোহান মেন্ডেল সম্পূর্ণ গ্রেগর জোহান মেন্ডেল তো তেও কি কইছে কিন্তু তোমালকে জানা আমার মোটর ফার্মাসি পরীক্ষা আর ক্রমবিকাশের ধারণা ডারউইনে কেনে এক করেছিল ডারউইনে দেখিছিল যে তোমালকে জানা যে কি হয় আমার চাৰিওফালে থকা জীৱবিলাকে যদি যৌন প্ৰজনন কৰি নতুন কৰি সন্তান জন্ম দিয়ে সন্তান জন্ম হ'ব নাই সকলোৱে প্ৰজনন কৰে সকলো জীৱই প্ৰজনন কৰে আৰু তাৰ ফলত নতুন সন্তান জন্ম হয় হয় নাই প্ৰজনন কৰিলে নতুন সন্তান জন্ম হয় যি নতুন সন্তান জন্ম হয় সেই নতুন সন্তানবিলাক পিতৃ মাতৃৰ পৰা অলপ বেলেগ ধৰণৰ দেখা যায় কিহৰ কাৰণে যৌন প্ৰজননৰ সময়ত কি হয় পৰিৱেশৰ অৱস্থাৰ কাৰণে আৰু প্ৰজননৰ সময়ত কি হয় ডিএনএ প্ৰতিলিপিকৰণ বিসংগতিপূৰ্ণ হোৱাৰ কাৰণে নতুন সন্তানটো বেলেগ ধৰণৰ হয় হয় নাই নতুন সন্তানটো বেলেগ ধৰণৰ হয় মাতৃত্বৰ নিচিনা নহয় দুটা কাৰণে কি পৰিৱেশৰ অৱস্থা আৰু ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি মানে পিতৃ মাতৃৰ পৰা যে ক্ৰমোজম আহে ডিএনএ আহে সেই ডিএনএ বিলাক সম্পূৰ্ণ শুদ্ধভাৱে কি হৈ নাহে কপি হৈ নাহে বিসংগতিপূৰ্ণ প্ৰতিলিপিকৰণ যেনেকুৱা জেৰক্স কৰিলে সম্পূৰ্ণ শুদ্ধ নহয় তো দুটা কাৰণে কি সৃষ্টি হয় নতুন সন্তানটো বেলেগ ধৰণৰ হয় ভিন্ন ধৰণৰ হয় বা বৈসাদৃশ্যতাপূৰ্ণ হয় কি পৰিৱেশৰ অৱস্থা আৰু ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আমি এইটো ক'ব পাৰো ক্ৰমজমৰ প্ৰতিলিপিকৰণৰ বিসংগতি ক'ব পাৰো কিন্তু আমি শুদ্ধকে কম ডিএনএ প্ৰতিলিপিকৰণৰ পৰিৱেশৰ অৱস্থা ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি এই দুটাৰ কাৰণে নতুন সন্তানটো বৈসাদৃশ্যতাপূৰ্ণ হয় তো এনেকে সন্তানবোৰ যে হয় পিতৃ মাতৃৰ পৰা হোৱা সন্তানবোৰ যদি এনেকে বৈসাদৃশ্যতাপূৰ্ণ হৈ যায় বেলেগ ধৰণৰ হৈ গ'লে কি হয় লাহে লাহে বহুত বেলেগ হৈ যায় লাহে এই বেলেগ ধৰণৰ হোৱা চৰিত্ৰটো লাহে লাহে আগবাঢ়ি গৈ থাকে নহয় তেনেহ'লে আগৰ যিটো পিতৃপুৰুষ আছিল পিতৃ মাতৃ আছিল তাৰ পৰা একদম বেলেগ হৈ যায় এটা সময়ত গৈ কি হয় সন্তানবিলাক পিতৃ মাতৃৰ লগত অলপ মিল নাথাকে বেলেগ ধৰণৰ হৈ যায় ইয়াক কোৱা হয় ক্ৰমবিকাশ কি বুলি কোৱা হয় ক্ৰমবিকাশ যে যৌন প্ৰজননৰ ফলত যিবিলাক বৈসাদৃশ্যতা সৃষ্টি হয় সেই বৈসাদৃশ্যতাবিলাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ লাহে লাহে বাঢ়ি গ'লে তেতিয়া কি হয় একেবাৰে শেষৰ প্ৰজন্মৰ যিবিলাক সন্তান আছে অতি আছে এইবিলাক আগৰ পিতৃপুৰুষৰ চৰিত্ৰৰ লগত সম্পূৰ্ণৰূপে নিমিলে একদম বেলেগ ধৰণৰ হৈ যায় নতুন চৰিত্ৰ বিশিষ্ট হয় এই ধাৰণাটো কোৱা হয় ক্ৰমবিকাশ যে কোনো প্ৰজাতিত কি হয় সৃষ্টি হোৱা বৈসাদৃশ্যতাবিলাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ লাহে লাহে আগবাঢ়ি গৈ থাকিলে তাক কোৱা হয় ক্ৰমবিকাশ কোনো প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ ধাৰাবাহিকভাৱে গতি কৰিলে তাক কোৱা হয় ক্ৰমবিকাশ আৰু বৈসাদৃশ্যতাবিলাক এনেকৈ গতি কৰি গৈ থাকিলে এটা সময়ত কি হয় আগৰ যিটো পিতৃপুৰুষ আছিল তাৰ পৰা কিন্তু একদম নতুন কৰি হোৱা সন্তানটো একদম বেলেগ হৈ যায় নতুন কৰি হোৱা সন্তানবিলাক যদি একেবাৰে বেলেগ হৈ যায় তাৰমানে কি হ'ল আমি ক'ব পাৰো যে আগৰ যিবিলাক পিতৃপুৰুষ আছিল সেইবিলাকৰ পৰা বেলেগ হৈ গৈছে মানে কি ক'ব পাৰো যে নতুন প্ৰজাতি সৃষ্টি হৈছে কি ক'ব পাৰো নতুন প্ৰজাতি সৃষ্টি হৈছে গতিকে আমি ক'ব পাৰো যে ক্ৰমবিকাশৰ ফলত কি হ'ব পাৰে এটা প্ৰজাতিৰ পৰা আন এটা প্ৰজাতি সৃষ্টি হ'ব পাৰে ক্ৰমবিকাশৰ পৰা এটা প্ৰজাতিৰ পৰা আন এটা প্ৰজাতি সৃষ্টি হ'ব পাৰে আমি ইমান আলোচনা নকৰো তোমালোকে কেতিয়াবা মনত যদি হয় ভিডিঅ'বিলাক চাই ল'ব তাতে ধুনীয়াকৈ কোৱা আছে এবাৰেই কৈছে বহুত ভালকৈ এতিয়া আমি চাম আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ কাক আমি আজি চাম আৰ্জিত
আৰ্জিত চৰিত্ৰ মানে কি আৰু বংশানুক্ৰমিক চৰিত্ৰ মানে কি? ইমান টান নহয়, তোমালোকে অলপ সহজ বুলি ভাবিও ল'বা মনে মনে। সো আৰ্জিত চৰিত্ৰ মানে কি? তাৰ মানে সাপোজ মই এজন মানুহ, মই কি কৰিছো জন্ম হোৱাৰ পিছত লেখাপঢ়া শিকিছো, সাঁতুৰিবলৈ শিকিছো নদীত, মানে সাঁতুৰিবলৈ শিকিছো, লেখাপঢ়া শিকিছো, তাৰপিছত ধৰা বহুত কি কৰিছো, চাইকেল চলাব পাৰো, গাড়ী চলাব পাৰো, এইবিলাক অৰ্জন কৰিছো চৰিত্ৰবিলাক। এই কামবিলাক মই কৰিব পাৰো, হয় নে নাই? সাপোজ তুমি কি কৰিব পাৰা, তুমি সাপোজ সাঁতুৰিব পাৰা, ডেন্স কৰিব পাৰা, এইবিলাক কৰিব পাৰা, তেনেহ'লে এইবিলাক তুমি কৰিব পাৰা, হয়, এইবিলাক কৰিব পাৰা। তাৰপিছত কি হ'ব, তোমাৰ যিবিলাক সন্তান হ'ব, সেইবিলাকে তুমি যিবিলাক কৰিব পাৰা সেইবিলাক কৰিব পাৰে নেকি? তুমি ডেন্স কৰিব পাৰা, হোৱাৰ লগে লগে তোমাৰ দৰে ডেন্স কৰিব পাৰিব, বা তেওঁ কি কৰিব, যদি নিশিকে, বাইক চলাব যদি নিশিকে, তেওঁ চলাব পাৰিব। তুমি শিকিছা কাৰণে তোমাৰ সন্তানটো নোৱাৰিব, তেওঁ শিকিব লাগিব, তাৰ পিছতহে পাৰিব। আৰু কিছুমান উদাহৰণ দিছো, সাপোজ কোনোবাই গাড়ী চলোৱাৰ ফলত এক্সিডেন্ট হৈ এটা হাত হেৰুৱাইছে, এটা হাত নাই, তেওঁৰ এটা দুটাৰ পৰা এটা হাত নাই, এটা হাতহে আছে। তেওঁৰ যেতিয়া সন্তান জন্ম হ'ব, তেওঁৰ সন্তানটো এটা হাত থকা এটা হাত নথকা নহ'ব, তেনেকুৱা নহয়। কিহৰ কাৰণে নহয়? যে জীৱ এটাই নিজৰ জীৱনত যিবিলাক চৰিত্ৰ অৰ্জন কৰে বা যিবিলাক কাম শিকে, সেই কামবিলাক কি নাযায়, তেওঁৰ পৰা তেওঁৰ সন্তানলৈ নাযায়, তেওঁৰ পৰা তেওঁৰ সন্তানলৈ নাযায়। কিহৰ কাৰণে নাযায়? যে তেওঁৰ দেহত নেকি যিবিলাক ক্ৰমজম আছে, সেই ক্ৰমজম বিলাকত সেই গুণবিলাক নিহিত হৈ নাথাকে, ক্ৰমজম বিলাকত সেই গুণবিলাক কিন্তু লুকাই নাথাকে। তাৰ কাৰণে ক্ৰমজমহে পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালী যায়, হয় নে নাই? কিন্তু ক্ৰমজমত এই চৰিত্ৰবিলাক নাই, যে তেওঁৰ হাত নাই, এই চৰিত্ৰটো ক্ৰমজমত নাই। সেইকাৰণে চৰিত্ৰটো যিহেতু ক্ৰমজমত নাই, সেইকাৰণে নতুন কৰি হোৱা সন্তানটো দুটা হাত থকাই হ'ব, দুটা হাত থকাই হ'ব। সাপোজ কি কৰা হৈছে, এটা এন্দুৰ বা মেকুৰীৰ নেজ এটা কাটি দিয়া হৈছে, নেজ এটা কি কৰি দিয়া হৈছে, কাটি দিয়া হৈছে। সেই মেকুৰীটোৰ পৰা যিবিলাক কেঁচুৱা হ'ব, নেক্সট সন্তান হ'ব, সেইবিলাক গোটেইখিনি নেজ নোহোৱা হ'ব নেকি? নহয়। তুমি দেখিবা নেজ কাটি দিবা কোনোবা মেকুৰী বা কিবা, চাবা নেক্সট টাইমত তেওঁৰ পৰা তাৰ পৰা যিবিলাক সন্তান হ'ব, সেইবিলাক কিন্তু নেজ থকাই হ'ব। তাৰ পৰা কি গম পোৱা যায়, মেকুৰীটোৱে বা নিগনিটোৱে কি কৰিছিল, নিজৰ জীৱন কালত চৰিত্ৰবিলাক অৰ্জন কৰিছিল, হয় নে নাই? নিজৰ জীৱন কালত, নিজৰ লাইফত যিবিলাক অৰ্জন কৰা হয় চৰিত্ৰ বা যিবিলাক গুণ অৰ্জন কৰা হয়, সেইবিলাক কিন্তু সন্তানৰ দেহত নাযায়, সেইবিলাক সন্তানৰ দেহত নাযায়। কিহৰ কাৰণে নাযায়? যে সেই নিজৰ জীৱনত অৰ্জন কৰা চৰিত্ৰবিলাক কিন্তু ক্ৰমজমত লুকাই নাথাকে, বা ক্ৰমজম সলনি কৰিব নোৱাৰে। গতিকে জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক বা গুণবিলাক যিহেতু ক্ৰমজমত সাল সলনি ঘটাব নোৱাৰে, গতিকে জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক সন্তানলৈ নাযায় বা সন্তানৰ দেহত প্ৰবাহিত নহয়। এই চৰিত্ৰকে কোৱা হয় আৰ্জিত চৰিত্ৰ। ইয়াকে কোৱা হয় আৰ্জিত চৰিত্ৰ। আৰ্জিত চৰিত্ৰ কি? যে জীৱাই নিজৰ জীৱন দশাত যিবিলাক চৰিত্ৰ বা গুণ অৰ্জন কৰে, তাক কোৱা হয় আৰ্জিত চৰিত্ৰ। যেনেকা আৰ্জিত চৰিত্ৰৰ উদাহৰণ কি? আৰ্জিত চৰিত্ৰৰ উদাহৰণ কি? যে মই চাইকেল চলাব পাৰো, এইটো হ'ল মোৰ আৰ্জিত চৰিত্ৰ। সাপোজ নিগনি এটাই নিজৰ জীৱন দশাত বা মেকুৰী এটাই নিজৰ জীৱন দশাত কি কৰিলে, নিজৰ নেজটো হেৰুৱালে, এইটো কি হ'ব? তেনেহ'লে আৰ্জিত চৰিত্ৰ অৰ্জন কৰিছে এইটো চৰিত্ৰ। বা কোনোবাই কি হৈছে, সংঘাতৰ ফলত নিজৰ হাতখন হেৰুৱাইছে, এইবিলাক হ'ল আৰ্জিত চৰিত্ৰ। জীৱই নিজৰ জীৱন কালত যিবিলাক চৰিত্ৰ অৰ্জন কৰে, সেইবিলাক কোৱা হয় আৰ্জিত চৰিত্ৰ। আৰু বংশানুক্ৰমিক চৰিত্ৰ মানে কি? কোনোবাই ক'ব পাৰিব? বংশানুক্ৰমিক চৰিত্ৰ যিবিলাক চৰিত্ৰ কি হয়, জীৱই নিজৰ পিতৃ মাতৃৰ পৰা লাভ কৰে, সন্তানে নিজৰ পিতৃ মাতৃৰ পৰা যিবিলাক চৰিত্ৰ লাভ কৰে, তাক কোৱা হয় বংশানুক্ৰমিক চৰিত্ৰ। পিতৃ মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ যে যায়, যিবিলাক চৰিত্ৰ, সেইবিলাক হ'ল বংশানুক্ৰমিক চৰিত্ৰ। বংশানুক্ৰমিক চৰিত্ৰবিলাক কি হ'ব পাৰে? বংশানুক্ৰমিক চৰিত্ৰবিলাক কেনেকুৱা হয়? আমাৰ হাতৰ গঠন কেনেকুৱা, তাৰপিছত হাতৰ আঙুলিৰ গঠন কেনেকুৱা, চকুৰ গঠন কেনেকুৱা, আমাৰ কাণবিলাকৰ গঠন কেনেকুৱা, মুখৰ আকৃতি কেনেকুৱা, ঠিক পিতৃ মাতৃৰ দৰে প্ৰায় দেখা যায়। যদি পিতৃ মাতৃৰ দৰে দেখা যায় কিছুমান গঠন, সেইবিলাক হ'ল বংশানুক্ৰমিক চৰিত্ৰ। বংশানুক্ৰমিক চৰিত্ৰ যিবিলাক পিতৃ মাতৃৰ পৰা সন্তানলৈ আহে, সেইবিলাক চৰিত্ৰ কি কোৱা হয়? বংশানুক্ৰমিক চৰিত্ৰ। পিতৃ মাতৃৰ যিবিলাক চৰিত্ৰ সন্তানৰ দেহত প্ৰবাহিত হয়, সেইবিলাক চৰিত্ৰ কোৱা হয় বংশানুক্ৰমিক চৰিত্ৰ। আৰু জীৱন কালত যিবিলাক চৰিত্ৰ অৰ্জন কৰে, তাক কোৱা হয় আৰ্জিত চৰিত্ৰ। তেনেহ'লে বংশানুক্ৰমিক চৰিত্ৰ কোনবিলাক? পিতৃ মাতৃৰ দেহৰ গঠন আৰু ল'ৰা ছোৱালীৰ দেহৰ গঠন, এইবিলাক হ'ব বংশানুক্ৰমিক চৰিত্ৰ। পিতৃৰ কাণৰ গঠন, সন্তানৰ কাণৰ গঠন, সেইবিলাক বংশানুক্ৰমিক চৰিত্ৰ। পিতৃৰ চকুৰ গঠন আৰু সন্তানৰ চকুৰ গঠন প্ৰায় একেই নেকি, বা একে নহ'ব পাৰে, সেইবিলাক হ'ল বংশানুক্ৰমিক চৰিত্ৰ। যিবিলাক চৰিত্ৰ পিতৃ মাতৃৰ পৰা সন্তানে বংশানুক্ৰমিকভাৱে
লাভ কৰে এইবিলাক হ'ল বংশানুক্ৰমিক চৰিত্ৰ তো দুটা চৰিত্ৰ তাহলে আৰ্জিত চৰিত্ৰ গম পাইছা তোমালোকে আৰ্জিত চৰিত্ৰ কোনবিলাক চাবল হাত ভাঙিব পাৰে হাত ভাঙিলেও হ'ব বা হাত কাটিলেও হ'ব বা কোনোবাই যদি চকু এটা হেৰুৱাই গৈছে নিজৰ জীৱনত হেৰুৱাইছে নে নাই এইটো কি নতুন সন্তানত চকু নোহোৱা এটা নোহোৱা কি হ'ব নেকি নহ'ব হয়তো কণা হ'ব পাৰে কিন্তু এটা চকু নোহোৱাটো নহ'ব হয় নাই এইবিলাক হ'ল আৰ্জিত চৰিত্ৰ কোনোবাৰ যদি কাণ এটা কাটি গৈছে কিবা কাৰণে হয় নাই এইটো কি হ'ব পাৰে আৰ্জিত চৰিত্ৰ যিবিলাক অৰ্জন কৰে নিজৰ লাইফত গতিকে আৰ্জিত চৰিত্ৰ কাক বোলে জীৱৰ জীৱনকালত যিবিলাক চৰিত্ৰ অৰ্জন কৰে তাক কয় আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিকভাৱে পিতৃ মাতৃৰ পৰা যিবিলাক চৰিত্ৰ লাভ কৰে তাক কোৱা হয় বংশানুক্ৰমিক চৰিত্ৰ পিতৃ মাতৃৰ পৰা যিবিলাক চৰিত্ৰ সন্তানৰ দেহত প্ৰবাহিত হয় এইবিলাক বংশানুক্ৰমিক চৰিত্ৰ আমি বিশেষ আলোচনা কৰোঁ ৰদ হৈছে না তোমালোকে এতিয়া মোক এমসিকিউ খিনি কোৱা তোমালোকে যোৱাকালি মই কৈছিলো মনত আছে নে মনত আছে তুমি আজি কৈছা তুমি যোৱাকালি লগ আছিলা ঠিক আছে জানো এতিয়া যিসকলে কৰিছে এইসকলেতো ক'ব পাৰো তোমালোকে অলপ চোৱা 5 মিনিট মান চোৱা আৰু যিসকলে যোৱাকালি আহিছিলে সিহঁতে কোৱা তোমালোকে 2 মিনিট চাই লোৱা ইফালে ভোক লাগিছে তুমি আনা নাছিলে নেকি তুমি কি দিয়া নাই কি কালি আনিবা কিন্তু হা পিছপিনে আনিবা তুমি আনিবা আজি যাই ঘৰত ফোন কৰিবা হা ক'বা যে কি পিন্ধি দিলে ডাবল দি ডাবল এটা টানি দিয়ে পেন্সিল অহাকালি আমি ইনশাআল্লাহ সাফ কৰিম না সাফ কৰি 7 টাকা মান বলে তলত তুলে অহাকালি সাফ কৰি কাটলে আজি অলপ টাইম চোৱা তাৰপিছত চাবা এমসি কিন্তু ক'ব লাগিব 20 টা 19 টা